So dear friends, আজি 5500 যিটো LP আৰু UPৰ বাবে মেৰিট লিষ্ট ওলাই গ'ল 5500ৰ বাবে মেৰিট লিষ্ট যিটো ওলাই গ'ল সেই মেৰিট লিষ্টটো আমি আজি আলোচনা কৰিম। এতিয়া আমি ডিষ্ট্ৰিক্ট ৱাইজত ইউআৰ OBC হিচাপে আমি মাৰ্কবিলাক কাউণ্ট ডাউন কৰিম আৰু কোনটো ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি কাট অফ গ'ল আৰু কোনটো ডিষ্ট্ৰিক্টত আটাইতকৈ কম কাট অফ গ'ল সেইখিনিও আমি আলোচনা কৰিম। তো প্ৰথমে আহিছোঁ বৰপেটালৈ। বৰপেটাত ইয়াত কোৱা হৈছে বৰপেটাত ইউআৰ কাট অফটো গৈছে ইউআৰৰ কাৰণে আনৰিজাৰ্ভড কেটেগৰীৰ কাৰণে 66.9 গৈছে আৰু এইটো হৈছে হায়েষ্ট জেনেৰেল কেটেগৰীত বৰপেটা ডিষ্ট্ৰিক্টত হায়েষ্ট কাট অফ মাৰ্ক গৈছে 66.9 মাৰ্ক গৈছে আৰু OBCত গৈছে কিমান OBCত গৈছে 60 PWDত কিমান গৈছে 53.8 আৰু SCত গৈছে আমাৰ 57.2 ST প্লেন এৰিয়া যেটো হেতু 55.4 আৰু TT অৰ্থাৎ টি ট্ৰাইবত গৈছে হেতু 53.7 আৰু ST হিলছত ইয়াত কোনো পোষ্ট নাছিলে। এতিয়া আমি আইছো বঙাইগাঁৱলৈ। বঙাইগাঁৱত কি হৈছে আমাৰ জেনেৰেল ক্যাটাগৰীত গৈছে 64.95 OBCৰ কাৰণে কোনো সিট নাছিলে আৰু PWDত গৈছে 54.9 SCৰ কাৰণে কোনো সিট নাই ST প্লেনৰ কাৰণে গৈছে আমাৰ 54.37 আৰু টি ট্ৰাইবৰ কাৰণে গৈছে 55.1 আৰু এইটো হৈছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি কাট অফ গৈছে। আৰু এতিয়া আইছো আমি কাছাৰলৈ। কাছাৰ ডিষ্ট্ৰিক্টত জেনেৰেলৰ কাৰণে গৈছে 64.6% আৰু যেহেতু কাছাৰ ডিষ্ট্ৰিক্টখন কি হয় বেংগলী মিডিয়াম হয় গতিকে ইয়াত বেংগলী মিডিয়াম হিচাপে ধৰিম। কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি অৰ্থাৎ যেটো কৰিমগঞ্জ আছিল এই তিনিখন ডিষ্ট্ৰিক্টত আপোনালোকে বেংগলী বুলি ধৰি ল'ব কাট অফখিনি বেংগলী মিডিয়ামৰ কাৰণে আৰু বাকিখিনি আপোনালোকে কি কৰিব অসমীয়া আছামিজ মিডিয়ামৰ কাৰণে কিন্তু ধৰা হৈছে। দুইটা স্কুল বা কিছুমান পোষ্ট ব্লেক মিডিয়াম হিন্দী অথবা বেংগলী থাকিব পাৰে কিন্তু সেইখিনি আমি কাউণ্ট ডাউন কৰা নাই। আমি অকল এই তিনিটা ডিষ্ট্ৰিক্ট শ্ৰীভূমি হাইলাকান্দি শ্ৰীভূমি আৰু কি আছিল আমাৰ কাছাৰ এই তিনিটা ডিষ্ট্ৰিক্টৰ বাহিৰে গোটেইখিনি আপোনালোকে অসমীয়া মাধ্যমৰ বুলি ধৰি ল'ব। এতিয়া কাছাৰত গৈছোঁ বেংগলী মিডিয়াম এইটো আছে 58.04% আৰু এইটোৱে হৈছে কি আটাইতকৈ এইটো হৈছে লয়েষ্ট বেংগলীত এইটো হৈছে লয়েষ্ট এইটো সকলোৰে ক্ষেত্ৰত লয়েষ্ট কিন্তু আমি বেংগলীত অসমীয়া বেলেগকৈ চাম। আৰু এতিয়া PWDৰ কাৰণে কোনো সিট নাই SCৰ কাৰণে 59.4% আৰু STP সিট নাই টি ট্ৰাইবৰ কাৰণে 53.2 আৰু ST হিলছৰ কাৰণে 55.9। এতিয়া আইছো দৰঙলৈ। দৰঙত আছে জেনেৰেলত আছে 65.97 OBC MOBCত আছে 61.4 এইটো নাই SCৰ কাৰণে আছে 56.9 আৰু 52.2 আছে ST প্লেনৰ কাৰণে আৰু 52.2 এইটো হৈছে হায়েষ্ট অৰ্থাৎ দৰঙত কি হৈছে আমাৰ ST প্লেন এইটো আটাইতকৈ বেছি কাট অফ গৈছে দৰং ডিষ্ট্ৰিক্টত STPৰ কাৰণে আৰু টি ট্ৰাইবৰ কাৰণে 52.9। এতিয়া ধেমাজিত আহিছো 61.3 ইউআৰৰ কাৰণে 59.7 হৈছে OBC MOBCৰ কাৰণে PWD নাই SCৰ কাৰণে 56.3 এইটো হৈছে হায়েষ্ট ধেমাজিত এইটো হৈছে এইটো লয়েষ্ট মাৰ্ক হৈছে। আৰু আহিছো ST প্লেনত আহিছে আমাৰ 58.7 অৰ্থাৎ এইটো হৈছে হায়েষ্ট মাৰ্ক হায়েষ্ট কাট অফ কিহৰ ক্ষেত্ৰত ST প্লেনৰ ক্ষেত্ৰত কিন্তু আমাৰ ধেমাজিত হায়েষ্ট কাট অফ গৈছে আৰু টি ট্ৰাইবৰ কাৰণে 53.6% মাৰ্ক। এতিয়া আহিছো ধুবুৰীলৈ। ধুবুৰীত আপোনালোকে লক্ষ্য কৰক 63.2 মাৰ্ক
এইটো ইউআৰৰ কাৰণে OBCৰ কাৰণে 60.3, PWD 9, SCৰ কাৰণে 57.7% আৰু ST প্লেনৰ কাৰণে হয় 55% আৰু T ট্ৰাইবৰ কাৰণে হয় 52.8%। এতিয়া আহিছোঁ আমি ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ত ইউআৰত গৈছে আমাৰ 61.5, OBCত গৈছে 60.2, PWD 9 চিটিয়াত আৰু SCৰ কাৰণে 56.9 গৈছে। STP এইটো গেপ, TTৰ কাৰণে টি ট্ৰাইবৰ কাৰণে কি হৈছে আমাৰ ইয়াত আচলতে 52.30% গৈছে আৰু এই পাৰ্চেণ্টটোৱে হৈছে কি আমাৰ লয়েষ্ট পাৰ্চেণ্ট, অৰ্থাৎ ডিব্ৰুগড়ত কি হৈছে লয়েষ্ট পাৰ্চেণ্ট গৈছে কিহত টি ট্ৰাইবৰ কাৰণে। এতিয়া গোৱালপাৰালৈ আহিছোঁ, গোৱালপাৰা আহিছোঁ এতিয়া 63.1 জেনেৰেলৰ কাৰণে, 60.1 OBCৰ কাৰণে, PWD 9, SCৰ কাৰণে আছে 57.3 আৰু বাকীখিনিৰ চিট নাছিলে। এতিয়া গোলাঘাটলৈ আহিছোঁ 62.19 হৈছে জেনেৰেলৰ কাৰণে কাট অফ আৰু OBCৰ কাৰণে গৈছে 60.8%, PWD 9, SCৰ কাৰণে 57.1 আৰু টি ট্ৰাইবৰ কাৰণে কিমান গৈছে 54.3। এতিয়া আছোঁ হাইলাকান্দি। হাইলাকান্দিটো আপোনালোকে এটা কথা লক্ষ্য কৰিব, এইটো কি বেংগলী মিডিয়ামৰ হিচাপত ধৰা হৈছে, ইয়াত অসমীয়া মাধ্যমৰ হিচাপটো অহা নাই। এতিয়া বেংগলী মিডিয়ামত কিমান গৈছে 63.01%, সেইটো জেনেৰেল। OBCৰ কাৰণে 58.4, PWD 9, SCৰ কাৰণে 59.2 আৰু টি ট্ৰাইবৰ কাৰণে 52.5%। এতিয়া যোৰহাটলৈ। যোৰহাটত কিমান গৈছে 62.4 জেনেৰেলৰ কাৰণে, OBC ইয়াত চিট নাই। PWDত গৈছে 56.8 আৰু দুটা গেপ আছে, টি ট্ৰাইবৰ কাৰণে গৈছে 53.6%। এতিয়া আহিছোঁ লখিমপুৰলৈ। লখিমপুৰত কি হৈছে ইউআৰৰ কাৰণে 62.1, OBCৰ কাৰণে কাট অফ গৈছে 60.7 আৰু PWDৰ কাৰণে কাট অফ গৈছে 53.6 আৰু SCৰ কাৰণে কাট অফ গৈছে 58.1, ST প্লেনৰ কাৰণে গৈছে 58.5 আৰু টি ট্ৰাইবৰ কাৰণে গৈছে 52.5%। এতিয়া আহিছোঁ মাজুলীলৈ। মাজুলীত কিমান গৈছে, মাজুলীত গৈছে 60.77 জেনেৰেলৰ কাৰণে আৰু 58.2 গৈছে OBCৰ কাৰণে আৰু এইটো হৈছে লয়েষ্ট মাৰ্ক। OBCত যিমান মাৰ্ক আছে, যিমান ডিষ্ট্ৰিক্ট আছে, আটাইতকৈ কম নম্বৰ কোনটো, কম কাট অফ কৈছে আমাৰ মাজুলী জিলাখনত। এতিয়া PWDৰ কাৰণে তাত কোনো চিট নাই, SCৰ কাৰণে চিট নাই, ভেকেণ্ট নাই আৰু ST প্লেনৰ কাৰণে আছে 56.2% আৰু বাকী দুটা নাই। এতিয়া আহিছোঁ মৰিগাঁৱলৈ। মৰিগাঁৱত কি আছে 62.5 হৈছে আমাৰ ইউআৰ, 59.7 হৈছে OBC আৰু PWD আছে 55.7 আৰু SCৰ কাৰণে 57.8, বাকী দুটা নাই। ST হিলছৰ কাৰণে আছে আমাৰ 58.5। এতিয়া নগাঁৱলৈ আহিছোঁ। নগাঁৱত 62.9 গৈছে আমাৰ জেনেৰেল, 60.9 গৈছে OBC আৰু PWDত গৈছে 56.9 আৰু SCৰ কাৰণে গৈছে 58.6, ST প্লেনৰ কাৰণে গৈছে 57.3 আৰু টি ট্ৰাইবৰ কাৰণে গৈছে 52.39% আৰু ST হিলছৰ কাৰণে গৈছে আমাৰ 54.1%। এতিয়া নলবাৰীলৈ আহিছোঁ। নলবাৰীত কি হৈছে আমাৰ ইউআৰৰ এটাও পোষ্ট নাই। এইটো অতি দুখ লগা কথা যে ইউআৰৰ কাৰণে কিন্তু নলবাৰীত কোনো পোষ্ট খালী নাই LPত। এতিয়া OBCলৈ আহিছোঁ। OBCত কিমান হৈছে, OBCত হৈছে 61.8 আৰু এটা কথা আমি লক্ষ্য কৰিলে দেখা পাম যে যিহেতু ইয়াত কি নাই, ইয়াত জেনেৰেলৰ কোনো চিট নাই, গতিকে ইয়াত OBCৰ কাট অফটো আটাইতকৈ বেছি গৈছে। গোটেই অসমত OBCৰ যিটো কাট অফ সেইটো নলবাৰীত আটাইতকৈ বেছি গৈছে। ইয়াৰ কাৰণটো কি, তাত কিন্তু জেনেৰেলত কোনো চিট নাই। কাৰণ এই OBCৰ মানুহখিনি যদি জেনেৰেলত চিট থাকিলে হয়, জেনেৰেলত সোমাই গ'ল হয়, যিবিলাক OBCৰ মাৰ্ক ভাল আছে তেওঁলোকে জেনেৰেলত সোমোৱাৰ কোনো ইয়াত ব্যৱস্থা নাছিলে, যাৰ কাৰণে OBCত
নলবাৰীত আটাইতকৈ কাট অফ বেছি গৈছে। এতিয়া PWDত ইয়াত কোনো নাই আৰু SCৰ কাৰণে কি হৈছে 59%। 59% যিটো আছে 59 এইটো হৈছে সৰ্বোচ্চ। SCৰ কাৰণেও কিন্তু নলবাৰীত সৰ্বোচ্চ গৈছে। কিয়? কাৰণ তাত জেনেৰেল চিট নাই। ইয়াত কি OBCৰ কাৰণে সৰ্বোচ্চ গৈছে আৰু SCৰ কাৰণেও সৰ্বোচ্চ গৈছে। আৰু ইয়াতে ST প্লেনৰ কাৰণে আহিছে কি 55.3, বাকী আৰু নাই গেপ। এতিয়া আহিছোঁ শোণিতপুৰলৈ। শোণিতপুৰত কি হৈছে 67.5%। এইটো কিন্তু ধেমালি নহয়, বহুত বেছি গৈছে 67.5। চৰি, এইটো আমাৰ ভুল হৈছে, এইটো বৰপেটা হায়েষ্ট নহয়, এইটো হ'ব কি শোণিতপুৰ হায়েষ্ট। এইটো হ'ব কি শোণিতপুৰ আমাৰ হায়েষ্ট গৈছে। কিয়? কাৰণ 67.5 গৈছে ইয়াত, আৰু তাত বৰপেটাত কিমান গৈছে 66.9। দেখাত অলপ খেলিমেলি হৈছে, গতিকে আমাৰ শোণিতপুৰটো কি হ'ব হায়েষ্ট হ'ব। শোণিতপুৰটো হ'ব হায়েষ্ট 67.5 গৈছে। ইয়াতকৈ বেছি কোনো এটা জিলাতে নাই শোণিতপুৰতো যিটো গৈছে। এতিয়া OBCত কি হৈছে 61.1%, 55.4% আছে PWD, আৰু SCৰ কাৰণে আছে 58.3, আৰু ST প্লেনত গৈছে আমাৰ 54.6, আৰু T ট্ৰাইবত গৈছে আমাৰ 53.2%। এতিয়া আমি আহিছোঁ চাউথ চালমাৰা। চাউথ চালমাৰাত আমাৰ কি হৈছে শোণিতপুৰত আটাইতকৈ বেছি গৈছে, কাট অফটো আটাইতকৈ বেছি, সৰ্বোচ্চ কাট অফ গৈছে। আৰু চাউথ চালমাৰাত আটাইতকৈ কম কাট অফ গৈছে জেনেৰেলৰ কাৰণে 60.2। এইটো OBCত গৈছে আমাৰ 59.4, এইটো নাই। তাৰপিছত কি হৈছে আমাৰ SCৰ কাৰণে গৈছে 56.6, আৰু ST প্লেনৰ কাৰণে 54.5, আৰু T ট্ৰাইবৰ কাৰণে 52.8, বাকী নাই। শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জ যিটো ডিষ্ট্ৰিক্ট আছিলে সেইটো শ্ৰীভূমি হয়। এতিয়া দেখিছোঁ শ্ৰীভূমিত গৈছে 63.8% গৈছে জেনেৰেলত, 59.8% গৈছে OBCত, বাকীখিনি ইয়াত কেপ। এতিয়া T ট্ৰাইবত গৈছে আমাৰ 54%। এতিয়া তিনিচুকীয়ালৈ আহিছোঁ। তিনিচুকীয়াত আমাৰ কি হৈছে 61.3% গৈছে ইবাৰত, 60.2% গৈছে আমাৰ OBC, PWD নাই। SCত গৈছে 57.5, ST প্লেনত গৈছে 55.6, আৰু T ট্ৰাইবত গৈছে আমাৰ 52.9। এতিয়া আমি এইখিনি আমি চালোঁ। এতিয়া আমি পৰৱৰ্তী যিটো আছে এতিয়া গোটেইখিনি পেপাৰ আমি আলোচনা কৰিলে দেখা পাম যে ডিষ্ট্ৰিক্ট ৱাইজ হায়েষ্ট আৰু লয়েষ্ট ক'ত ক'ত গ'ল। এইটো হায়েষ্ট গৈছে, এইটো বৰপেটা নহয়, এইটো হ'ব কি শোণিতপুৰ। হায়েষ্ট গৈছে URৰ কাৰণে হায়েষ্ট শোণিতপুৰ। শোণিতপুৰত কিমান গৈছে? শোণিতপুৰত আমাৰ কিমান গৈছে 67.5%। 67.5, এইটো আমাৰ শোণিতপুৰত হ'ব। এতিয়া আহিছোঁ ইউআৰ লয়েষ্ট ক'ত গৈছে চাউথ চালমাৰা। কিমান পাৰ্চেণ্ট গৈছে 60.2। OBC MOBCত হায়েষ্ট গৈছে আমাৰ নলবাৰীত, কিমান মাৰ্ক গৈছে 61.8। OBC MOBC লয়েষ্ট কিমান গৈছে মাজুলী, এইটো গৈছে মাজুলী, মাৰ্ক কিমান 58.2। SC হায়েষ্ট কিমান গৈছে ক'ত গৈছে নলবাৰী গৈছে, কিমান মাৰ্ক 59। SC লয়েষ্ট কিমান গৈছে ধেমাজিত কিমান গৈছে 56.3। ST প্লেন হায়েষ্ট গৈছে কি ধেমাজি 58.7। অৰ্থাৎ ধেমাজিত SCৰ কাৰণে লয়েষ্ট ধেমাজি গৈছে, আৰু ST প্লেনৰ কাৰণে হায়েষ্ট গৈছে ধেমাজি। ST প্লেন লয়েষ্ট দৰং, লয়েষ্টত গৈছে কি দৰং, কিমান গৈছে 52.2%। T ট্ৰাইবৰ কাৰণে হায়েষ্ট গৈছে কি বঙাইগাঁও, মাৰ্ক কিমান 55।
5.1%। টি ট্ৰাইবৰ কাৰণে লয়েষ্ট গৈছে কি ডিব্ৰুগড়। এতিয়া ডিব্ৰুগড়ত কিমান আছিলে আমি চাওঁ আহা। ডিব্ৰুগড়ত 52.30 আছিলে, 52.30। এইটো হৈছে টি ট্ৰাইবত লয়েষ্ট গৈছে ডিব্ৰুগড়। চ' আপোনালোকে এনালাইজটো ভালকৈ দেখিলে ধন্যবাদ। পৰৱৰ্তী ভিডিঅ' চাবলৈ আপোনালোকে যুক্ত হৈ থাকিব। ধন্যবাদ।